জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। হিয়াৰ আমঠুগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই অসমবাসীয়ে। এই অস্বাভাৱিক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীৰে দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত উলিওৱা হয় প্ৰতিবাদী সমদল। RB উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদলত শতাধিক লোকে অংশগ্ৰহণ কৰে। সমদলত অংশগ্ৰহণ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। এই সন্দৰ্ভত এক প্ৰতিবেদন সাজু কৰিছে সতীৰ্থ সাংবাদিক হিতেন মেলিয়ে। হয়, জুবিন হত্যাৰ জুবিনৰ মৃত্যু হোৱাৰ প্ৰায় এমাহ পাৰ হৈ গ'ল, কিন্তু এমাহ পাৰ হৈ যোৱাৰ পিছতো এতিয়া সকলো এতিয়া ৰাজপথত নামি পৰিছে যে কি AGP, কি BJP, কি কংগ্ৰেছ সকলো এতিয়া ৰাজপথত জুবিনৰ ন্যায় বিচাৰি নামিছে। আৰু আজিও বিভিন্ন স্থানত অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৱে আচলতে সমদল আৰম্ভ কৰিছে। কিন্তু এতিয়া আজিও দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ নেতৃত্বত এটা ৰেলী সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিব লাগে। সতীৰ্থ ফটো দেখুৱাই গৈছোঁ। এনেদৰে আজি সকলো আচলতে যে জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৱে আচলতে ইয়াতে ন্যায় বিচাৰি সকলোৱে সমদল ওলাইছে। সকলোৰে কথা যে জুবিন গাৰ্গৰ আজি এমাহ হৈ গ'ল মৃত্যুৰ পিছতো এতিয়া সকলোৱে আচলতে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে সকলোৱে। এতিয়া দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত আচলতে ইয়াতে কৰিছে। গতিকে মই পোনে পোনে আচলতে মোৰ যিটো সমষ্টিৰ বিধায়ক আছে হেমাংগ ঠাকুৰীয়া, মই হেমাংগ ঠাকুৰীয়া যাব বিচাৰিছোঁ। গতিকে কি ক'ব যে জুবিন গাৰ্গ আজি এমাহ হৈ গ'ল, এমাহ হৈ যোৱাৰ পিছত কোনো ধৰণৰ এতিয়া ন্যায় পোৱা নাই। গতিকে আজি আপোনালোকে বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত আপোনালোকে সমদল কৰিছে, কি ক'ব আচলতে এই ক্ষেত্ৰত? আমি সকলে প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন ভাৰতীয় অত্যন্ত দুখত ম্ৰিয়মান হৈ আছোঁ যে আমাৰ হৃদয়ৰ শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত তেওঁ আকস্মিকভাৱে দুৰ্ঘটনাত নিৰ্গত হৈছে। কিন্তু তাৰ তদন্ত চলি আছে। আমি ইতিমধ্যে যিখিনি 21 ব্যক্তি আছে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক এতিয়া বৰ্তমান জেল হাজতত আছে। আমাৰ এটা আশা আছে, সকলো অসমৰ ৰাইজে জানে যে মাননীয় আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট কষ্ট কৰি আছে, তেওঁ পৃষ্ঠপোষকতা কৰি আছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই বিচাৰিছোঁ যে জুবিন দাৰ ন্যায় আমি পাব লাগিব, প্ৰত্যেকজন অসমীয়াই পাব লাগিব, ন্যায় পাব লাগিব। আৰু সেইটোৰ কাৰণে আজি আমাৰ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আমাৰ এই আজি সমদলটো ওলোৱা হৈছে। আৰু দেখিছে যে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। জাষ্ট আহ্বান কৰিছোঁ আমি ৰাইজক ওলাই আহিবৰ কাৰণে, আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কাৰণে। চৰকাৰক কি আহ্বান জনাব? ধন্যবাদ জনাইছোঁ হিতেন মালিয়ে এই মুহূৰ্তত আপোনাক।